নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আছামিজ এডুকেশ্যনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো এডভাৰটাইজমেণ্ট আহিছে JMCH গুৱাহাটী ৰিক্ৰুটমেণ্ট 2021 আৰু ইয়াতে পোষ্ট মুকলি হৈছে 7টা অফিচাৰ, নাৰ্ছ, ডাটা এণ্ট্ৰি অপাৰেটৰ আৰু আদাৰ ভেকেঞ্চি মুকলি হৈছে আৰু এইকেইটা পোষ্টৰ বাবে ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ হ'ব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, গোটেইখিনি গম পাব কোন তাৰিখে হ'ব, গোটেইখিনি মই কৈ আছোঁ ভিডিঅ'টোত। ৱাক ইন ইণ্টাৰভিউ হ'ব 27/11/2021, 27 নৱেম্বৰত হ'ব, 27 নৱেম্বৰ। ইয়াতে প্ৰথম পোষ্ট আছে প্ৰজেক্ট টেকনিকেল অফিচাৰ, নাম্বাৰ অফ পোষ্ট এটা আছে আৰু এই পোষ্টৰ বাবে দৰমহা দিছে 32,000 টকা পাৰ মান্থ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ক্লাছ ইন MSc নতুবা M.Pharm কৰা হ'ব লাগিব, বায়'টেকনলজি, লাইফ ছায়েন্স আৰু মিনিমাম 3 years ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ডেজাৰেবল বিচাৰিছে কেণ্ডিডেট হেভিং ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন হস্পিটেলত ৱৰ্কিং এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। নলেজ অফ কম্পিউটাৰ আৰু ছফ্টৱেৰ বেছড ডাটা এণ্ট্ৰি ফৰ 2 years, 2 বছৰ থাকিব লাগিব। 2 নম্বৰ পোষ্টটো আছে জুনিয়ৰ নাৰ্ছৰ কাৰণে, নাম্বাৰ অফ পোষ্ট এটা আছে, দৰমহা দিছে 18,000 টকা পাৰ মান্থ। কোৱালিফিকেশ্যন বিচাৰিছে হাইস্কুল প্লাছ ANM পাছ কৰা হ'ব লাগিব, 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে, হস্পিটেলত এক্সপিৰিয়েঞ্চ থকা হ'ব লাগিব। 3 নম্বৰ পোষ্টটো আছে ডাটা এণ্ট্ৰি অপাৰেটৰ B কাৰণে, নাম্বাৰ অফ পোষ্ট এটা আছে, 18,000 টকা পাৰ মান্থ আৰু ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব আৰু 1 বছৰ কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব আৰু 5 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ বিচাৰিছে। ডেজাৰেবল বিচাৰিছে কেণ্ডিডেট হেভিং ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন এ হস্পিটেল ছেটআপ, কেণ্ডিডেট শুড হেভ এক্সপিৰিয়েঞ্চ ইন ছফ্টৱেৰ বেছড ক্লিনিকেল ডাটা এণ্ট্ৰি। 4 নম্বৰ পোষ্ট আছে ফিল্ড এটেণ্ডেণ্ট মাল্টি টাস্কিং ষ্টাফ MTSৰ কাৰণে, নাম্বাৰ অফ পোষ্ট এটা আছে, দৰমহা দিছে 15,800 টকা আৰু এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাইস্কুল পাছ কৰা হ'লে আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব হস্পিটেলত কাম কৰা। 5 নম্বৰ পোষ্টটো আছে লেবৰেটৰী এছিষ্টেণ্ট, নাম্বাৰ অফ পোষ্ট এটা আছে, 17,000 টকা পাৰ মান্থ চেলাৰী। কোৱালিফিকেশ্যন বিচাৰিছে হাইস্কুল HS পাছ কৰা হ'লে আবেদন কৰিব পাৰিব, ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব আৰু DMLT আৰু থকা হ'ব লাগিব, মিনিমাম 3 years এক্সপিৰিয়েঞ্চ বিচাৰিছে। ডেজাৰেবল বিচাৰিছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ ইন ৰিচাৰ্চ প্ৰজেক্ট ইনক্লুড হস্পিটেল বেছড চেম্পল কালেকশ্যন ফ্ৰম পেচেণ্ট। কেণ্ডিডেট শুড হেভ এক্সপিৰিয়েঞ্চ ইন ৱৰ্কিং উইথ দ্য ৱেব লেব ইনক্লুডিং চেৰলজিকেল এণ্ড মলিকুলাৰ টেষ্ট অফ দ্য পেচেণ্ট চেম্পল। 6 নম্বৰ পোষ্ট আছে ডাটা এণ্ট্ৰি অপাৰেটৰ, নাম্বাৰ অফ পোষ্ট এটা আছে, দৰমহা দিছে 17,000 টকা পাৰ মান্থ। কোৱালিফিকেশ্যন বিচাৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ, ছায়েন্সৰ পৰা পাছ কৰা হ'ব লাগিব, 1 বছৰ কম্পিউটাৰ চাৰ্টিফিকেট থকা হ'ব লাগিব। ডেজাৰেবল বিচাৰিছে ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব হস্পিটেলত কাম কৰাৰ আৰু ছফ্টৱেৰ বেছড ক্লিনিকেল ডাটা এণ্ট্ৰিৰ ওপৰত এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 7 নম্বৰ পোষ্টটো আছে ৰিচাৰ্চ এছ'চিয়েট 3, নাম্বাৰ অফ পোষ্ট এটা আছে, দৰমহা দিছে 40,000 টকা পাৰ মান্থ। কোৱালিফিকেশ্যন বিচাৰিছে ফাৰ্ষ্ট ক্লাছ ইন MSc ইন বায়'টেকনলজি আৰু 4 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। ইয়াতো ডেজাৰেবল বিচাৰিছে হস্পিটেলত কাম কৰা হ'ব লাগিব আৰু এইকেইটা পোষ্টৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াতে গোটেইখিনি দিয়া আছে, উল্লেখ কৰা আছে। আপোনালোকে যেতিয়া ইণ্টাৰভিউলৈ যাব তেতিয়া CV বনাই নিব লাগিব, পাছপোৰ্ট ফটো, অৰিজিনেল ডকুমেণ্ট সহ লৈ যাব লাগিব, ক্লাছ 10ৰ পৰা মাৰ্কশ্বিট সহ গোটেইখিনি নিব লাগিব। ডেট অফ ইণ্টাৰভিউ হ'ব 27 নৱেম্বৰ 2021, ছেটাৰডে হ'ব। টাইম দিছে 10টা বজাৰ পৰা হ'ব, 10 AM to 1 PM। ৰিপৰ্টিং টাইম হৈছে 9 AM to 9:45 AM আৰু ভেন্যু হৈছে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল, নিউ বিল্ডিং, 4th floor, নিউৰো চাৰ্জাৰী ছেমিনাৰ হলত হ'ব। চ' ধন্যবাদ, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভাল পালে ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।